এজন ইউটিউবাৰ বনা ইমান সহজ কথা নহয়। এজন ইউটিউবাৰ হ'ব হ'লে বহুত কথা মনত ৰাখিব লাগিব যে আচলতে আপুনি এজন ইউটিউবাৰ হয়। ইউটিউবাৰৰ ওচৰত আপোনাৰ ওচৰত ধৰি লোৱা এটা কলহ, এটা আপোনাক কাপ দিয়া হৈছে, কাপটোৰে আপুনি ৰেগুলাৰ একাপ একাপ পানী দি থাকক। কলহটোতো এদিনতো ভৰ্তি নহয়, এদিনটো ভৰ্তি হ'ব। যিদিনা ভৰ্তি হ'ব সেইদিনা গোটেই দুনিয়াই দেখিব। আপোনাৰ কণ্টেণ্ট সদায় বেয়া হয়, এদিনটো ভাল হ'ব, সেইদিনাই আপোনাৰ কণ্টেণ্ট ভাইৰেল হৈ যাব, সেইদিনা আপোনাৰ গোটেই দুনিয়াই চিনি পাব। আচলতে কথাবিলাক তেনেকুৱা হয়। আপুনি এদিনতে চেনেল এটা বনাম বুলি ভিডিঅ' বনালে আপুনি সফল নহয়, আপুনি নোৱাৰে। বৰ্তমান সময়ত এইটো ইউটিউব ছ'চিয়েল মিডিয়াত বহুতেই ভিডিঅ' বনায় সফল হ'বৰ কাৰণে, বহুতেই যুঁজ দিয়ে, তাৰ ভিতৰত বহুত সফল হয় আৰু বহুতে পৰি যায়। আৰু যিহেতুকে পৰি যোৱাৰ সময়ত উঠিব নোৱাৰে, নোৱাৰাৰ কাৰণে বহুত পৰি যায়। পৰি যোৱাৰ কাৰণে হ'ল পিছফালৰ পৰা বহুতে টানে, টানাৰ কাৰণে আগুৱাই যাব নোৱাৰে। যিটো মনত বল থাকে বলটো ভাঙি দিয়ে, যি 2-4জন লোক থাকে লোককেইজনেও ভাঙি দিয়ে, সেইবাবে আগুৱাই যাব নোৱাৰে। বহুত চেনেল এনেকৈ বাগৰি পৰি যায়। আজি বহুত চেনেল বাগৰি পৰি আছে, বহুত ল'ৰা ভিডিঅ' ভাল হয়, ভিডিঅ' ভাইৰেল হ'বলৈ ধৰে কিন্তু চেনেল বহি যায়। কাৰণটো পিছফালৰ পৰা টানে, টানাৰ কাৰণে আগুৱাই যাব নোৱাৰে। আচলতে এইটো নহয় যে তেওঁলোকে কিবা এটা কৰিছে, 2-4জন মিলি কিনে এটা ভিডিঅ' বনাইছে, এটা ইউটিউবত ভিডিঅ' দিছে, যদি ছ'চিয়েল মিডিয়াৰ পৰা 2-4 টকা ইনকাম কৰিব পাৰে, বৰ্তমান সময়ত নিবনুৱা সমস্যা বহুত, তেওঁলোকৰ পৰা আৰু 2-4জনে দেখিব যে আচলতে এইটো কৰি ইনকাম কৰিব পাৰি আজিৰ দিনত। এনেকুৱাহে হয় কথাবিলাক। কিন্তু বহুতে ভাবে যে ই এইটো কৰিছে যেতিয়া ই কি কৰিব, ই এইটো কৰিব, তাৰমানে ই আমাতকৈ বহুত ওপৰত, ওপৰত যাব দিব নোৱাৰা, তলৰ ফালে টানিবৰ কাৰণে চবে চেষ্টা কৰে। এনেকুৱা এটা কাহিনী মই শুনিছিলোঁ, বহুতবাৰ মই শুনিছিলোঁ, মোৰ বহুত ভাল লাগে। আচলতে মই কাহিনীটো ক'বলৈ বিচাৰিছিলোঁ। বহুত আগৰ কথা, এখন গাঁও আছিলে। গাঁৱৰ পৰা এজন ল'ৰা হঠাৎ কৰি মানে চহৰত গুচি গ'ল, টাউনত গুচি গ'ল। টাউনত থাকিলে গাঁৱততো লাইন নাই, গাঁৱত চাকি, আগৰ দিনৰ কথা। টাউনত যাই কিনে লাইন পাইছে, লাইট পাইছে, তাৰপিছত কি কৰিলে বহুত বছৰৰ মূৰত এদিন ঘৰত আহোঁতে কি কৰিলে, লাইট এটা লৈ আহিলে, বেটেৰীত চলা লাইট। যেতিয়া নেকি ঘৰত গাঁৱত আহিলে, লাইটটো ঘৰত জ্বলালে, গোটেই গাঁৱৰ মানুহে আহিলে চালে, ভাবিলে কি ৱাহ কি বস্তু এইটো, গোটেই গাঁও আন্ধাৰ কিন্তু এখন ঘৰত পোহৰ। তেতিয়া চব গাঁৱৰ মানুহে চিন্তা কৰিলে যে বাহ এইটো কি বস্তু, কিবা এটা কৰিব লাগিব। তেতিয়া চবে চিন্তা কৰিলে যে ৰহ, চবে যাই কিনেতো এটা লাইট লৈ অহাটো সম্ভৱ কথা চহৰৰ পৰা, কিন্তু চবে চিন্তা কৰিলে চবে যায় এটা লাইটটো ভাঙাটো গোটেই সম্ভৱ কথা। গতিকে বৰ্তমান সময়ত তেনেকুৱাও হয়, আচলতে কাহিনীবিলাক তেনেকুৱাই হয়। চবে মিলি কিনে আনিব নোৱাৰে, চবে মিলি কিনে ভাঙিবলৈ হ'লে পাৰে। চব তেনেকুৱা নহয় বৰ্তমান, তাৰে মাজত 2-4জন তেনেকুৱা থাকে, চব জেগাতে থাকে। তাৰ কাৰণে বহুতৰ অসুবিধা হয় কেতিয়াবা কিছুমান কথাত। বহুতেতো ভিডিঅ' বনাবলৈ ভয় কৰে যে মোক দেখাত ধুনীয়া নালাগে, মই ভিডিঅ' বনালে মোৰ কি হ'ব, মোক কোনে চাব, মোক কোনে শুনিব। আচলতে এইটো একদম মিছা কথা। আপুনি ভিডিঅ' বনালে আপোনাক কিয় নাচাব, আপুনি ভিডিঅ' বনালে আপোনাক চাব। আপোনাৰ আচলতে ভিডিঅ'ত নজৰ কেনেকুৱা আছে, আপুনি ৰাইজক কি দেখাইছে, আপুনি সমাজক কি দেখাইছে। আপোনাৰ যদি চৰিত্ৰ যদি তেনেকুৱা যদি ভালৰ ওপৰত থাকে, তেতিয়াহ'লে আপোনাৰ ভিডিঅ' এনেই চাব, আপোনাৰ দেখাত ভাল দেখা বেয়া দেখা লগত কথা নাই। আচলতে কথাবিলাক তেনেকুৱাই হয়। যেতিয়া আমাৰ মনত কিবা এটা আহে যে মই কিবা এটা কৰিম, সৰু হওক ডাঙৰ হওক, কনফিউজ হৈ যাওঁ, কাৰণ কৰিবলৈ নোৱাৰোঁ, সাহস নাই। একটো টকা পইচা নাই কিন্তু সাহস নাই। কিন্তু মানুহৰ ওচৰত যদি সাহস থাকে সি যিকোনো কাম কৰিবলৈ পাৰে। সাহস কৰিব লাগে। আপুনি যদি সাহস কৰে আৰু এটা কামকে যদি ৰিটেইন কৰি থাকে, আপুনি সফল হ'বলৈ আপোনাৰ টাইম নালাগে। মানুহৰ পৰিচয় টকা পইচাৰত নহয়, মানুহৰ পৰিচয় হৈছে মেহনতত। যে আচলতে মানুহজনে কি কৰে, কিমান মেহনত কৰে। আমি চবে জানো যে শ্বাহৰুখ খান, শ্বাহৰুখ খানকতো চবে জানো, শ্বাহৰুখ খানে কিমান মেহনত কৰে আমি জানো, আমিতো নাজানো। কথা তেনেকুৱাই হয়। আচলতে মানুহ মেহনত বহুত কৰে আৰু এটা কামকে কৰে, কৰাৰ বাবে এই জিকি যায়। ঠিক তেনেকুৱা কথা। যদি কথাখিনি ভাল লাগিল এটা কমেণ্ট যোগে জনাব। আগৰ ফালে ভিডিঅ' আকৌ বনাবলৈ সাহস পাম। ঠিক আছে, জয় অসম।